ৰাজ্যত কপনি তোলা সাব ইন্সপেক্টৰ কেলেংকাৰী প্ৰসংগক লৈ পুনৰ উপস্থিত হৈছো সাৰাংশৰ মজিয়াত। আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব এছআই কেলেংকাৰীয়ে জোকাৰিছে ৰাজ্য। আজি সংবাদমেল যোগে ডিজিপি ভাস্কৰ জ্যোতি মহন্ত আৰু অন্যান্য শীৰ্ষ বিষয়াসকলে পুলিচৰ শেহতীয়া স্থিতি ব্যক্ত কৰে, কিন্তু সংবাদমেলত বহুতো কথা স্পষ্ট নহল। বৰঞ্চ মূল বিষয়ৰ পৰা বিষয়টো অন্য ফাললৈ যোৱাৰ আশংকা অত্যন্ত বেছি হৈ পৰিছে। কোন উৎসৰ পৰা দিবন ডেকা আৰু প্ৰশান্ত দত্তই প্ৰশ্নকাকত লাভ কৰিছিল, প্ৰশ্নকাকত পাইছিল, সেই কথা আজিও স্পষ্ট কৰিব পৰা নাই। এই কথাত আৰক্ষীৰ তদন্তৰ কোনো অগ্ৰগতি নাই। এইখিনিতে আমি পূৰ্বতে আপোনালোকক প্ৰদৰ্শন কৰা দুটা শৃংখল দেখুৱাব খুজিছোঁ। প্ৰথমটো হৈছে এটা হৈছে প্ৰশান্ত দত্তৰ শৃংখল। এইটো প্ৰশান্ত দত্তৰ শৃংখল আৰক্ষীৰ জিম্মা, সেইটো আমি কৈছোঁ। আৰক্ষীৰ জিম্মাৰ পৰা প্ৰশ্নকাকত প্ৰশান্ত দত্তৰ হাতলৈ, প্ৰশান্ত দত্তৰ হাতত প্ৰশ্নকাকত। প্ৰশান্ত দত্তই হীৰকজ্যোতি বৰুৱালৈ প্ৰশ্নকাকত প্ৰেৰণ কৰিলে, হীৰকজ্যোতি বৰুৱাই গোলাঘাটৰ কোনোবা এজন ব্যক্তিলৈ প্ৰশ্নকাকত প্ৰেৰণ কৰিলে। গোলাঘাটৰ ব্যক্তিজনে পুলিচক এই প্ৰশ্নকাকতৰ বিষয়ে তথ্য দিলে আৰু তাৰ পাছত হীৰকজ্যোতিক গ্ৰেপ্তাৰ কৰা হ'ল। এইটো হ'ল প্ৰশান্ত দত্তৰ শৃংখল। দ্বিতীয়টো হ'ল দিবন ডেকাৰ শৃংখল, বিজেপি নেতা দিবন ডেকাৰ শৃংখল। দিবন ডেকা, আকৌ কৈছোঁ যে দিবন ডেকাৰ শৃংখলৰ আৰক্ষী উৎসৰ পৰা প্ৰশ্নকাকত সংগ্ৰহ কৰিছে বুলি আমি সন্দেহ কৰিছোঁ, কিন্তু এইটোৰ কথা এতিয়ালৈকে প্ৰমাণ হোৱা নাই। দিবন ডেকাৰ হাতত প্ৰশ্নকাকত। দিবন ডেকাই ধন লোৱা প্ৰাৰ্থীৰ পৰা মক টেষ্ট দিলে, মক টেষ্ট অনুষ্ঠিত কৰিলে। দিবন ডেকাৰ পৰা গৌতম মেছ নামৰ এজন ব্যক্তিলৈ প্ৰশ্নকাকত হোৱাটছআপ যোগে গ'ল। এই গৌতম মেছে আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰলৈ হোৱাটছআপ যোগে প্ৰশ্নকাকত প্ৰেৰণ কৰিলে। প্ৰদীপ কুমাৰে গৌতম আৰু দিবনক CIDৰ জিম্মাত গতাই দিলে আৰু CIDৰ জিম্মাৰ পৰাই দিবন ডেকা উধাও হ'ল। এতিয়া আজি এই আমি আজি দিবন ডেকাৰ শৃংখলটোৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি আজিৰ যি সংবাদমেল আছিল, এই সংবাদমেলৰ কেইটামান সৰু সৰু ক্লিপিং চাই লওঁ। প্ৰথমতে আহক IG CID, ইন্সপেক্টৰ জেনেৰেল পুলিচ CIDৰ সুৰেন্দ্ৰ কুমাৰৰ এটা মন্তব্য। সুৰেন্দ্ৰ কুমাৰ, IG CID। আমি পাইছিলোঁ 7:30 in the evening। ইনফৰমেশ্যন আমি পাইছিলোঁ 7:30 in the evening। এতিয়া হৈছে এয়া আছিল CIDৰ IG সুৰেন্দ্ৰ কুমাৰ। তেখেতে কৈছে যে 20 ছেপ্টেম্বৰৰ দিনা নিশা 7:30 বজাত তেখেতলোকে খবৰ পাইছে, কিন্তু প্ৰদীপ কুমাৰে কৈ আছে, নিযুক্তি বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে ইমান দিন ধৰি কৈ আছে যে 11:40 বজাত গৌতম মেছৰ পৰা তেওঁ তথ্যটো পাইছিল আৰু লগে লগে সকলো জিলাৰ আৰক্ষী অধীক্ষকক জনাই দিছিল প্ৰশ্নকাকত বিলি কৰা বন্ধ কৰক। ইয়াৰ পিছত গৌতম মেছ আৰু দিবন ডেকাক দুয়োজনকে মাতি পঠালে, কাৰণ গৌতম মেছে স্বীকাৰ কৰিলে যে দিবন ডেকাৰ পৰা তেওঁ প্ৰশ্নকাকত পাইছে, আৰু প্ৰদীপ কুমাৰে গৌতম মেছ আৰু দিবন ডেকাক কাৰ্যালয়লৈ মাতি পঠালে। দুয়োজন কাৰ্যালয়লৈ আহিল। 11:40 বজাৰ পৰা 8 ঘণ্টা পিছত 11:40 বজাৰ পৰা সন্ধ্যা 7:30 বজালৈকে 8 ঘণ্টা 10 মিনিট কম 8 ঘণ্টা পিছত CIDৰ জিম্মাত তেওঁলোকক গতাই দিয়া হ'ল। এই 8 ঘণ্টা সময় অত্যন্ত গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত প্ৰদীপ কুমাৰ, দিবন ডেকা, গৌতম মেছ এওঁলোকে কি কৰি আছিল, ইয়াত কি তথ্য প্ৰমাণৰ বাবে তেওঁলোকৰ লগত 8 ঘণ্টা সময় ব্যয় কৰিব লগা হ'ল। ইয়াৰ পিছত আহোঁ আন এটা মন্তব্যলৈ, সেইটো আজিৰ সংবাদমেলত ADGP GP সিঙে কি কয়। আমাৰ সম্পূৰ্ণ প্ৰচেষ্টাটো দুইজন মানুহ নাম বাৰে বাৰে আহি আছে, এটা হ'ল পিকে দত্ত আৰু এটা হ'ল দিবন ডেকা। এই দুইজন মানুহ ধৰিবলৈ আমাৰ সম্পূৰ্ণ প্ৰচেষ্টা চলি আছে। আৰু থেংক ইউ লজৰ যিটো চাৰ্চ কৰা হৈছিলে ৰুকুমি ব্ৰহ্মাৰ কেছত, থেংক ইউ লজৰ পেপাৰ প্ৰভাইড কৰা মানুহ আমাৰ এতিয়ালৈকে ইনভেষ্টিগেশ্যনত যিটো ওলাইছে দিবন ডেকা আছিলে। এতিয়া দিবন ডেকাৰ পেপাৰ ক'ৰ পৰা পালে, কেনেকৈ পালে, এই বিষয়ে আমি এতিয়া সৰ্বক্লাস পালেহে গম পোৱা যাব। CIDৰ যিটো কেছ হৈছে, CIDৰ কেছত FIRত দিবন ডেকাৰ নাম নাই। যেনেকৈ মই আপোনাক কৈছোঁ, দিবন ডেকাৰ নাম
প্ৰথমবাৰৰ বাবে ইন ডিটেইলছ আহিছে যেতিয়া থেংক ইউ লজত চাৰ্চ কৰাৰ পিছত মানুহখিনিক ৰিমাণ্ডত অনাৰ পিছত সোধ কৰা হ'ল ক্ৰাইম ব্ৰাঞ্চৰ পুলিচ ষ্টেচনত, তেতিয়াহে কথাটো ওলাইছে যে তেওঁ এটা ক্ৰিমিনেল ইনভলভমেণ্ট ইন দিছ কেছ এণ্টায়াৰ কনস্পিৰেচি হেড কাম আউট। প্ৰিয় দৰ্শক, সমগ্ৰ সংবাদ মেলৰ সময়ছোৱাত সুৰেন্দ্ৰ কুমাৰ, মুন্না প্ৰসাদ গুপ্তা আদি শীৰ্ষ আৰক্ষী বিষয়াই কোনো দিবন ডেকাৰ নাম লোৱা নাছিল। দিবন ডেকাৰ নাম ল'লে একমাত্ৰ জি পি সিঙে তেওঁ কৈছে যে দুটা নাম বাৰে বাৰে আহি আছে, প্ৰশান্ত কুমাৰ দত্ত আৰু দিবন ডেকা। কিন্তু দিবন ডেকাৰ নাম প্ৰদীপ কুমাৰে FIR-ত উল্লেখ কৰা নাছিল। 1 নম্বৰ। 2 নম্বৰ, দিবন ডেকাৰ বিৰুদ্ধে প্ৰমাণ তেতিয়া পালে যেতিয়া তেওঁলোকে থেংক ইউ লজত যেতিয়া ৰেইড কৰিলে, তেতিয়া দিবন ডেকাৰ বিৰুদ্ধে প্ৰমাণ পালে। এতিয়া কথা হ'ল যে দিবন ডেকাৰ পৰা গৌতম মেছে হোৱাটছআপ যোগে কুৱেশ্যন পেপাৰ পাইছিল। গৌতম মেছে কাৰ পৰা পাইছিল স্পষ্ট হৈ গ'ল। কিন্তু দিবন ডেকাই কাৰ পৰা পাইছিল সেই কথা সুৰেন্দ্ৰ কুমাৰেও নুসুধিলে, আৰু প্ৰদীপ কুমাৰে সুধিছিল যদিও আপোনালোকে জানে যে প্ৰদীপ কুমাৰে নামটো পাহৰি থাকিলে। এতিয়া কথা হ'ল, পিছলৈ পুলিচ সংবাদ মেলত কৈছে যে PK দত্তৰ পৰা দিবন ডেকাই পোৱাটো হ'ব পাৰে, আৰু দিবন ডেকাই নিজেও ফেচবুক যোগে কোনোবা এজন গুপ্ত হত্যাৰ লগত জড়িত আৰক্ষী বিষয়া ইয়াৰ লগত জড়িত আছে বুলি কৈছে, ইত্যাদি ইত্যাদি কথা কৈ আছে, কিন্তু আমি নাজানো। কিন্তু ঘটনাটো হ'ল যে যদি সঁচাকৈ PK দত্তৰ পৰাই পাইছিল, তেনেহ'লে সুৰেন্দ্ৰ কুমাৰ অথবা প্ৰদীপ কুমাৰৰ সন্মুখত এই কথাটো কৈছিলে নে নাই, বা তেওঁলোকে সুধিছিলে নে নাই, এই কথা অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া আহক DGP ভাস্কৰ মহন্তৰ বক্তব্যলৈ। প্ৰব্লেম পুলিচৰ কথা হ'ল কিবা এটা ক্লু পাব লাগে। তদন্তত চলি থকা অৱস্থাত তদন্তৰ ভিতৰত কিবা ইণ্ডিকেশ্যন পাব লাগিব, তেতিয়াহে আমি সেইটো মতে যাব লাগিব। এতিয়া আপোনালোকৰ সেইটো নকৰিলেও হয়, মানে কোনোবাই ক'লেই ধৰি লওক বা কিবা এটা আপোনালোকৰ বিশ্বাস ক'লে সেই মৰ্মে কৰি দিয়ে, কিন্তু কোৰ্টত আমি দাখিল কৰিব সময়ত আমি প্ৰমাণ দিবলৈ বাধ্য। এটা সাক্ষী বা এভিডেন্সেছ কিবা টেকনিকেলে হওক অফিচিয়েলে হওক, মানে এভিডেঞ্চিয়াৰী ভেলু যিটো সাক্ষীৰ মূল্য, সেইটো আমি প্ৰতিপন্ন কৰিবলৈ বাধ্য কোৰ্টত। সেইটো কাৰণে আমি চাবলগীয়া হয়। ইয়াৰ ওপৰত আমি কোৰ্টত মানুহ প্ৰডিউচ কৰিলেও কোৰ্ট ইমিডিয়েটলি বেছি আমি পুলিচ কাষ্টাডি নে জুডিচিয়েল কাষ্টাডি আমাক যদি লাগে, তেতিয়া মিনিমাম এটা ডিগ্ৰী অফ এভিডেন্সটো আমি কোৰ্টত প্ৰডিউচ কৰিবই লাগিব। প্ৰাইমা ফেচি কিবা এটা পাব লাগে। প্ৰিয় দৰ্শক, DGP মহন্ত ডাঙৰীয়াই কৈছে প্ৰাইমা ফেচি কিবা এটা পাব লাগিব। হয়, কিবা এটা প্ৰাইমা ফেচি পাব লাগিব। প্ৰাইমা ফেচি বুলি ক'লে বৰ বিৰাট সাংঘাতিক কথা এটা নহয়। হোটেল ভাৰ্গৱ গ্ৰেণ্ড আৰু 2খন হোটেল ভাৰ্গৱ PK দত্তৰ মালিকানাধীন, সেই কথা এবছৰৰ আগলৈকে কোনো প্ৰাইমা ফেচি নাছিল নে আছিল? কোনো নাজানে, পুলিচে নাজানে, অথচ বাতৰুৱাই জানে যে সেইকেইখন হোটেল PK দত্তৰ মালিকানাধীন হোটেল। পুলিচত চাকৰি কৰি 4খনকৈ হোটেল তেওঁ গুৱাহাটীত নিৰ্মাণ কৰিছে, তাৰ আৰু বেলেগে প্ৰাইমা ফেচি নালাগে। গৌতম মেছে দিবন ডেকাৰ পৰা পাইছিল, ইয়াৰ আৰু কোনো প্ৰাইমা ফেচি নালাগে। দিবন ডেকাৰ পৰা কোনে পাইছিল সেই কথাৰ প্ৰাইমা ফেচি আজি হৰ লুকি দিলে। এতিয়া শুনক প্ৰদীপ কুমাৰৰ বক্তব্য। মই বাৰম্বাৰ বজাইছোঁ প্ৰদীপ কুমাৰৰ এই বক্তব্য। আকৌ শুনো আহক নিযুক্তি বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰৰ বক্তব্য। তুমি আছে ক'ত? ক'লে মই আমিন গাঁৱত আছোঁ। তুমি ইমিডিয়েটলি ইয়াতে আহিব লাগে। মই ইয়াতে মই ক'লো তোমাক কোনে দিলে? ক'লে এজন কোনোবা ডেকাজনী মানুহৰ নাম দিছে, দিবন ডেকা, গুৱাহাটীতে আছে। মাতিব পাৰে? মাতিলে। দুইজন আহি গ'ল। মই দিবনক সুধিলোঁ, দিবন বৰাক কি ক'ৰ পৰা পাইছিলে? সি এজন কোনোবা নতুন নাম ক'লে। ইতিমধ্যে মই দুইজনক লৈ CID অফিচত গৈছে। মই FIR দিলোঁ। মই আছিলোঁ ৰাতি 8টালৈকে CID, তেতিয়ালৈকে এৰি দিয়া নাছিলে। প্ৰিয় দৰ্শক, প্ৰদীপ কুমাৰৰ এইখিনি বক্তব্য আজি 3য় দিনৰ বাবে আপোনালোকে শুনিলে। দিবন ডেকাই প্ৰশ্ন কাকত কাৰ পৰা পাইছিল, কিবা এটা নতুন নাম ক'লে, তেওঁ পাহৰি গ'ল। DGPয়ে বিচাৰিছে প্ৰাইমা ফেচি, কাৰণ দিবন ডেকাই কাৰ পৰা প্ৰশ্ন কাকত পাইছে তাৰ প্ৰাইমা ফেচি আমি বুজি নাপালোঁ।
সুৰেন্দ্ৰ কুমাৰে দিবন ডেকাক এবাৰো নুসুধিলে যে প্ৰশ্ন কাকত তোমাৰ হোৱাটছআপলৈ কেনেকৈ আহিল। এতেকে ঘটনা বহুত ৰহস্যজনক হৈ গৈ আছে। আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব দিবন ডেকাই প্ৰশ্ন কাকত ক'ত পালে। দিবন ডেকাই এটা নাম প্ৰদীপ কুমাৰক কৈছিল, কিন্তু প্ৰদীপ কুমাৰে নামটো মনত পেলাব পৰা নাই, কিবা এটা নতুন নাম ক'লে। যদি পি কে দত্তৰ নাম ক'লেহেঁতেন তেন্তে হয়তো পি কে দত্তৰ নামটো মনত থাকিলেহেঁতেন, কিন্তু কিবা এটা নতুন নাম কৈছে যিটো এই চক্ৰটোৰ লগত ইমান জড়িত নহয় বা চক্ৰটোৰ এতিয়া অহা নাই সেই নামটো। CIDৰ IGP সুৰেন্দ্ৰ কুমাৰে দিবন ডেকাৰ নামে উল্লেখ নকৰিলে, তেওঁক প্ৰশ্নও নুসুধিলে যে প্ৰশ্ন কাকত তোমাৰ হোৱাটছআপলৈ ক'ৰ পৰা আহিল। DGPৰ মতে ক্লু পাব লাগিব, নহ'লে গ্ৰেপ্তাৰ কৰিব নোৱাৰি, প্ৰাইমা ফেচি পাব লাগিব। এতিয়া প্ৰাইমা ফেচি ইয়াতকৈ আৰু কি লাগে, য'ত গৌতম মেছে নিজেই কৈছে যে তেওঁ দিবন ডেকাৰ পৰা প্ৰশ্ন কাকত পাইছে। প্ৰাইমা ফেচিত গৌতম মেছে প্ৰদীপ কুমাৰক কৈছিল, কিন্তু প্ৰশ্ন কাকত তেওঁ দিবন ডেকাৰ মোবাইলৰ পৰা পাইছিল। প্ৰাইমা ফেচি দিবনে স্বীকাৰ কৰিছিল যে তেওঁ কাৰোবাৰ পৰা প্ৰশ্ন কাকত পাইছিল, কিন্তু CIDয়ে দিবনক প্ৰশ্ন কৰিছিলেনে যে দিবনে প্ৰশ্ন কাকত ক'ত পাইছিল। প্ৰদীপ কুমাৰে দিবন আৰু গৌতমক CIDক সমজাই দিলে, লগতে এজাহাৰ দিলে, কিন্তু এজাহাৰত প্ৰদীপ কুমাৰে দিবন আৰু গৌতমৰ নাম উল্লেখ নকৰিলে আৰু এজাহাৰত নাম নাই বুলিয়েই তেওঁলোকক ডিটেইন কৰাৰো কোনো অৱকাশ পুলিচে নাপালে। প্ৰিয় দৰ্শক, পুলিচে যদি প্ৰাইমা ফেচি নাথাকেও সামান্য সন্দেহত এজন মানুহক আটক কৰিব পাৰে, গ্ৰেপ্তাৰ নকৰে, কিন্তু তেওঁৰ বিৰুদ্ধে যেতিয়া প্ৰাইমা ফেচি প্ৰমাণ পায় বা অন্য প্ৰমাণ পায় তেনেহ'লে তেওঁক গ্ৰেপ্তাৰ কৰে। সেইটোৱেই নিয়ম আৰু সেই নিয়মেৰে আজি দীৰ্ঘদিন ধৰি পুলিচৰ কাম কাজ চলি আছে। কিন্তু দিবন ডেকা এনেকুৱা এজন মানুহ, বিজেপিৰ নেতা, তেওঁ ডিটেইন কৰিবৰ কাৰণেও পুলিচে এবাৰো চিন্তা নকৰিলে, তেওঁৰ মোবাইলটো এবাৰ পৰীক্ষা নকৰিলে, তেওঁৰ প্ৰশ্ন কাকত কাৰ পৰা পাইছিল সেই কথা উল্লেখ নকৰিলে, যি ফেচবুক যোগে সদম্বে ঘোষণা কৰিছে যে হয় কথাটো তেওঁ প্ৰশ্ন কাকত দিছিল। পুলিচে প্ৰাক্তন DIG প্ৰশান্ত দত্তৰ সা সম্পত্তিৰ হিচাপ ঠিকেই দিছে, সেইটোত কোনো ভুল হোৱা নাই। প্ৰশান্ত দত্তৰ সা সম্পত্তিৰ হিচাপ চলি আছে, এইটো চলি থাকিব, এইটো ভাল কথা। এনফৰ্চমেণ্টক দিব, ইনকাম টেক্সক দিব, এইবিলাক ভাল কথা। ইমান দিনা নকৰা কাম এটা এতিয়া তেওঁ ৰিটায়াৰমেণ্টৰ পিছত কৰিবলৈ লৈছে, কিন্তু দিবন ডেকাৰ নামত তেখেতসকল অলপ ৰিলাক্টেণ্ট, অলপ তেওঁলোক সন্দিগ্ধ। এতিয়া দিবন ডেকা বিজেপি দলৰ গুৰুত্বপূৰ্ণ নেতা আৰু বৰক্ষেত্ৰী সমষ্টিৰ দাবীদাৰ। তেওঁ ইমানেই উচ্চ খাপৰ নেতা যে তেওঁ বিধায়ক হ'বলৈ এবাৰ আগবাঢ়িছে, বৰক্ষেত্ৰী সমষ্টি তেওঁ বিচাৰিব বুলি চাৰিওফালে চৰ্চা হৈছে। মুম্বাইৰ সুশান্ত সিং ৰাজপুতৰ গোচৰটো মনত পেলাওক। সুশান্ত সিং ৰাজপুতৰ গোচৰটো প্ৰথম 48 ঘণ্টা সি আত্মহত্যাৰ গোচৰ হৈ আছিল। লাহে লাহে আন এগৰাকী যুৱতীৰ আত্মহত্যাৰ কেন্দ্ৰ কৰি পেলাই এইটো এটা হত্যাৰ গোচৰলৈ পৰিৱৰ্তন কৰা হ'ল আৰু এই হত্যাৰ গোচৰটো তদন্ত কৰি যোৱা 3 মাহে একো বিচাৰি নাপায়, শেষত এইটো নাৰ্কটিক্সলৈ লৈ যোৱা হ'ল। সুশান্ত সিঙৰ গোচৰটো আৰম্ভ হৈছিল আত্মহত্যা হিচাপে, দুদিন পাছতে ইয়াক হত্যা বুলি প্ৰচাৰ চলোৱা হয়। যোৱা 3 মাহে হত্যা একোৰে তদন্ত হোৱা নাই, যে তদন্ত হৈ আছে বলিউডৰ কোন নায়িকা ড্ৰাগছ আসক্ত, পুৰুষো নহয়, অকল নায়িকাসকলৰ ওপৰত প্ৰচণ্ড অত্যাচাৰ চলিছে, এওঁলোকে ড্ৰাগছ খায়, এওঁলোকে ড্ৰাগছ ক'ৰ পৰা পায়। সন্দেহ হৈছে যে অসম আৰক্ষীৰ কেলেংকাৰীৰ গতিও একেই হ'বগৈ নেকি। প্ৰশান্ত দত্তৰ সম্পত্তিৰ হিচাপ ওলাব, কিন্তু হয়তো দিবন ডেকা কোনোদিন ঘূৰি নাহিব পাৰে। ৰাজীৱ পালৰ ক্ষেত্ৰত সেইটো আমি দেখিলোঁ যে ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পাল, যাৰ এটা ছপাশাল আছিল, যাৰ ছপাশালত ভুৱা বহীবোৰ ছপা কৰা বুলি অভিযোগ উঠিছিল, সেই বহীবোৰ ভুৱা নে সঁচা সেইটো প্ৰমাণ কৰিবৰ বাবে ৰাজীৱ পালৰ উপস্থিতি অত্যন্ত দৰকাৰ, আৰু যিটো নহ'লে APSCৰ গোটেই গোচৰটোৱেই ফুটুকাৰ ফেনত পৰিণত হ'ব। একেধৰণে দিবন ডেকাক বিচাৰি নাপালে অথবা প্ৰশান্ত দত্তক বিচাৰি নাপালে এই গোচৰটো কিন্তু ফুটুকাৰ ফেনত পৰিণত হ'ব। দিবন ডেকাৰ যদি কল লিষ্ট চেক কৰা হয় তেনেহ'লেও কিন্তু কিছু তথ্য পোৱাৰ সম্ভাৱনা আছে। দিবনে প্ৰশ্ন কাকত ক'ৰ পৰা পাইছিল সেই কথা হয়তো কোনোদিন নোলাব। প্ৰতিজন প্ৰাৰ্থীয়ে ক'ব যে তেওঁলোকে হয় প্ৰশান্ত দত্তৰ পৰা পাইছিল, নতুবা দিবন ডেকা এণ্ড কোম্পানীৰ পৰা পাইছিল, কিন্তু
প্ৰশান্ত দত্তই ক'ৰ পৰা পাইছিল অথবা দিবন ডেকাই ক'ৰ পৰা পাইছিল সেইটোতো তেওঁলোকে নাজানে গতিকে প্ৰাৰ্থীসকলে কোনে পাইছিল সেইটো গুৰুত্বপূৰ্ণ নহয় উৎস কি আছিল এই প্ৰশ্নকাকতৰ উৎস কি আছিল প্ৰদীপ কুমাৰ তেওঁৱে সকলো ঘটনা দেখি আছে তেওঁৰ প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ পৰা ছপাশাললৈ দিয়া ছপাশালৰ পৰা অনা ইয়াক ষ্ট্ৰং ৰুমত ৰখা ইয়াক বিলি কৰা সকলোৰে নিৰীক্ষণ কৰি আছিল প্ৰদীপ কুমাৰে সেইজন প্ৰদীপ কুমাৰে 8 ঘণ্টা ধৰি দিবন ডেকা আৰু গৌতম মেছক লগত ৰাখিছে আৰু 7:30 বজাত CIDক সমজাই দিছে 8টা বজাৰ পিছত CIDয়ে এৰি দিছে আৰু প্ৰদীপ কুমাৰে সেই নামটো পাহৰিছে যিটো নাম দিবন ডেকাই উল্লেখ কৰিছিল প্ৰিয় দৰ্শক যদি সংবাদ মাধ্যমে অলপ জোৰ দি নাথাকে বিৰোধী পক্ষই যদি জোৰ দি নাথাকে তেনেহলে হয়তো এই গোচৰটো ফুটুকাৰ ফেনত পৰিণত হ'ব হাজাৰ হাজাৰ শিক্ষাৰ্থী হাজাৰ হাজাৰ নিবনুৱাই আশা কৰি থকা চাকৰিবোৰ এনেকৈয়ে আমাৰ হাতৰ পৰা গুচি যাব এনেকৈয়ে দুৰ্নীতিগ্ৰস্ত দুৰ্নীতিৰ যিটো আৱৰ্ত তাৰ মাজত সোমাই পৰিব সেয়েহে সকলো সচেতন হোৱাটো নিশ্চয় বাঞ্ছনীয় সাৰাংশ ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ